বৰ্তমান অসমত কি চলি আছে আপোনালোকে নিশ্চয় গম পাই আছে। ইফালে চলি আছে উচ্ছেদ অভিযান আৰু আনফালে চলি আছে মাটিৰ ক্ৰয়। আৰু এই মাটিৰ ক্ৰয় কৰিছে কোনে জানেনে? আমাৰ বিজেপি দলে। কিন্তু আমাৰ দুখীয়া মানুহখিনিৰ কি কৰিছে? এফালে উচ্ছেদ কৰিছে। আপোনালোকে সকলোৱে নিশ্চয় গম পাইছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আৰু কিনো কম, ভালেই কম নে বেয়াই কম, দেশৰ পৰিস্থিতি দেখি সঁচাকৈ বৰ দুখ লাগিছে। উপায় নাই, কি কৰিব মানে ভাষা নাইকিয়া হৈ গৈছে। অলপ দিনৰ আগত হৈ যোৱা এটা কথা আপোনালোকক আজি মই মনত পেলাই দিওঁ। নিশ্চয় মনত আছে চাগে আপোনালোকৰ, আজিৰ পৰা ৬-৭ মাহৰ আগত মাটিৰ দালাল বহুত ধৰিছিলে, মনত আছেনে বাৰু? আৰু কেনেকুৱা মাটিৰ দালাল ধৰিছিলে আপোনালোকে নিজে অনুমান কৰকচোন। কিন্তু সেই মাটিৰ দালালসকলক এনেই এখন আভুৱা ভাৰি জেলত দিছোঁ কিবা দিছোঁ বুলি কৈ তেওঁলোকৰ লগত মিল হৈ পেলাই শুৱে বাৱে তেওঁলোকে বৰ্তমান বিজেপি চৰকাৰৰ কেইজনমান মানে বিয়াগুম নেতাই কি কৰিছে? মাটি ক্ৰয় কৰিছে। আৰু এতিয়া কি বনাইছে? ডাঙৰ ডাঙৰ মানে বিল্ডিং বনাইছে। আৰু সেই বিল্ডিং বনাইছে ক'ত আপোনালোককনো কি কম, হেৰিত আপোনাৰ গণেশ মন্দিৰৰ ওচৰত হওক বা মানে চকুৰ আগত দেখাখিনিহে কৈছোঁ দেই। আৰু আঁতৰতো লুকাই চুৰকে যিখিনি কৰিছে বা বুন্দাজান হওক বা ৰঙিয়া হওক, আৰু আপোনালোকে গম পাইছে তেজপুৰৰ ফালে হওক কিমান মাটি ক্ৰয় কৰিছে নহয় জানো। কিন্তু দুখীয়া এঘৰ মানুহে অকমান মাটিত ঘৰটো বনাই থাকোঁতেই তেওঁলোকে কি কৰিছে? উচ্ছেদ কৰিছে। আৰু মামায়ে খুব একদম মানে ফিতাহি মাৰিছিলে, দালালক আমি এৰি দিয়া নহ'ব নহয় জানো, মাটি দালালক আমি যিকোনো প্ৰকাৰে ধৰিব লাগিব। কিন্তু অতি এটা দুখৰ বিষয় কি জানেনে? মৰিয়নিৰ এঘৰ মানুহত মানে কি হৈছে, সেই মানুহঘৰ ১২০ বছৰ দিন ধৰি পেলাই সেই মাটি টুকুৰাত বসবাস কৰি আছিলে মৰিয়নি বাগানীয়া অঞ্চলত। আৰু আগতে তেনেকে থাকি গ'ল। এতিয়া নতুন মেনেজাৰ যেতিয়া আহিলে সেই মানুহখিনিক উচ্ছেদ কৰিবলৈ লাগিছিলে। আৰু উচ্ছেদ কৰিছে কি কৰিছে জানেনে? সেই জেগাত কোনো মেডিয়া মানে বাহিৰা মানুহ তাত যাবলৈ দিয়া নাই আৰু বাহিৰত কথাটো মানে ফকাচ হ'বলৈ দিয়া নাই। কিন্তু ৰাইজৰ দল, কৃষক মুক্তি আৰু কষ্ট কাৰেণ্টৰে মানে তেওঁলোকৰ দ্বাৰা কথাটো গম পাই বাতৰিটো পৰিৱেশন কৰিছে। মই আপোনালোকৰ মাজলৈ বাতৰিটো লগাই দিম, নিদিয়াকৈ নাথাকোঁ, নহ'লে ক'ব নহয় এইটো মিছা কথা বুলি। কাৰণ মই যেতিয়া ভিডিঅ' বনাওঁ কিছুমান প্ৰমাণৰ কাৰণে কিছুমান বাতৰি মই সৰুকৈ সুমুৱাই দিওঁ। আৰু কি হৈছে জানে? সেয়া চাওক, সেই মানুহঘৰ বাগানীয়া মানুহঘৰ মানে কি, তাত ১২০ বছৰ যে আছে তাত বসবাস কৰিছে, তেওঁলোকৰ মানে আজু ককা দেউতাক সেই বাগানতে কৰ্মচাৰী আছিলে আৰু তেনেকৈয়ে থাকি গৈছে। বাগানীয়া মানুহ যিহেতু তেনেকৈ থাকি গৈছে আৰু নিজৰ চাগে হয়তো একো নাই বা তাতে কৰ্মচাৰী কিবা মৰমতে চাগে তেনেকৈ ৰাখিছিলে, তেনেকৈ থাকি গৈছে। কিন্তু এতিয়া নতুনকৈ যিজন আহিছে সেইজনে কি কৰিছে? উচ্ছেদ কৰিছে। আৰু মানে এইখিনিক সজাগ কৰি গৈছে যে তেওঁলোককো উচ্ছেদ কৰিব। তেনেহ'লে চাওকচোন আমাৰ এই অসমখন কোনফালে গতি কৰিছে, কি কৰিব এতিয়া উপায় নাই। আৰু এতিয়া মানে শেষত এনেকুৱা এটা দিন আহিছে, হয়তো ৰাইজ ওলাই আহিব লাগিব। ৰাইজে এফালৰ পৰা তেওঁলোকৰ সেইবিলাকো যিমান বিল্ডিং চিল্ডিং আছে তেওঁলোকৰ সেইখিনিও চাগে অতি সোনকালে, মানুহ অতিষ্ঠ হৈ গৈছে নহয়, ভঙা পতা এখন খেল হ'ব। তেওঁলোকে যেনেকৈ লোকৰ সেইবিলাক ভাঙিছে, পুলিচ প্ৰশাসন লগাই পেলাই ভঙাইছে, ঠিক তেনেকৈয়ে সেই মানুহখিনিও সকলো ওলাই আহি নিশ্চয় ভাঙিব। আৰু তেওঁলোকে যি মানে শুৱে বাৱে ধন ঘটিছে ২ নম্বৰী কৰি ভাবিছে নেকি যে সেই সা সম্পত্তি তেওঁলোকে খাবলৈ পাব, তেওঁলোকৰ সতি সন্তানে খাবলৈ পাব? কেতিয়াও নাপায়। আপোনালোকে চাই থাকিব। উচ্ছেদৰ নামত মামা যেতিয়া মুখ্যমন্ত্ৰী হৈছিলে তেওঁ কি কথা কৈছিলে আপোনালোকৰ মাজলৈ মই অকণমান সৰু ভিডিঅ' ক্লিপ আগবঢ়াইছোঁ, চাই লওকচোন। মই আমাৰ ঘুনাখুটিয়ে হওক, লখিমপুৰ জিলাৰ ৰাইজে হওক, যিসকলে চৰকাৰী মাটিত ভোগ দখল কৰি আছে তেওঁলোকক আহ্বান জনাম, এই মাটিৰ বাবে আবেদন কৰে। অলপ আগতে আপোনালোকে দেখিছে যে আমি 5 গৰাকী মানুহক মাটিৰ পট্টা দিছো। মাটিৰ পট্টা দিয়া সাধাৰণ কথা, কিন্তু এওঁলোকক আমি কি মাটিত পট্টা দিছো? যি মাটিত ভিজিআৰ আৰু পিজিআৰ আছিলে। আমি সিদ্ধান্ত লৈছো যে ফৰেষ্ট লেণ্ডক বাদ দি চৰকাৰী খাছ লেণ্ডত থকা বা পূৰ্বপুৰুষৰ পৰা ভোগ দখল কৰি থকা যি মাটিত ৰাইজ আছে সেই মাটিতে আমি তেওঁলোকক মাটিৰ ম্যাদী পট্টা দিয়াৰ আমি ব্যৱস্থা কৰিম।
সদায় গৈ এদিন যাওঁতে গোটেইকেইজনী একেলগে থাকোঁ ৰাতিটো থাকি ৰাতিটো নাপালো ল'ৰা ছোৱালী মতা ঘৰ থাকিলো ল'ৰা ছোৱালী বনাই থাকি হলে দেখিলে নিশ্চয় আমাৰ মুখ্যমন্ত্ৰীৰ কথাৰ ভেলু কিমান আছে নহয়নে বাৰু কিন্তু কি জানে এই মুখ্যমন্ত্ৰীয়ে মাটিৰ দালালৰ নামত যিখিনি হেৰি কৰিছিলে মানে নিয়ম আইন কানুন বনাইছিলে সেই মাটি দালালৰ লগত তেওঁ কিছু মিতিৰালি আপোনালোকৰ মাজলৈ আগবঢ়ালো চাই লওক নমস্কাৰ ৰাজ্যৰ চাৰিওফালে যেন চলিছে উচ্ছেদৰ উৎসৱ এবাৰ এটা আদিবাসী পৰিয়ালৰ ওপৰত চলিল প্ৰশাসনৰ বুলডোজাৰ 120 বছৰ ধৰি বসবাস কৰি থকা এটা পৰিয়ালৰ ওপৰত বুলডোজাৰ চলাইছে প্ৰশাসনে আৰু এই ঘটনা সংঘটিত হৈছে যোৰহাট মৰিয়নিৰ বাহনী চাহ বাগিচাত আৰু এই ঘটনা সংঘটিত হৈ গ'ল কালি অৰ্থাৎ 4 জুলাই তাৰিখে এই ঘটনা সংঘটিত হৈ যোৱাৰ পাছত আজিলৈকে কোনো সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ পোৱা নাই সংবাদ মাধ্যমক আঁতৰাই ৰাখি গোপনে কোনো জাননী নিদিয়াকৈ 120 বছৰ ধৰি বাগিচাৰ মাটিত বসবাস কৰি অহা এটা আদিবাসী পৰিয়ালৰ ওপৰত প্ৰশাসনে এইদৰে বুলডোজাৰ চলাইছে আপোনালোকে ইয়া দেখিবলৈ পাইছে স্ক্ৰীনত প্ৰশাসনে এটা আদিবাসী পৰিয়ালৰ ঘৰ কেনেকৈ বুলডোজাৰে ভাঙি তছনছ কৰি দিছে সেই দৃশ্য প্ৰথমবাৰৰ বাবে আমি দি ক্ৰছ কাৰেণ্টে আপোনালোকক দেখুৱাইছো কাৰণ এই বাতৰি কতো প্ৰকাশ হ'বলৈ দিয়া নাই এই বাতৰি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে সংবাদ মাধ্যমক তাত প্ৰৱেশ নিষিদ্ধ কৰি ৰাখিছে আৰু দি ক্ৰছ কাৰেণ্টে এই বাতৰি প্ৰকাশ কৰিছে ৰাইজৰ দল আৰু আদিবাসী ছাত্ৰ সংগঠনৰ সহযোগত তেওঁলোকে আমালৈ এই বাৰ্তা প্ৰেৰণ কৰিছে আৰু সেই বাৰ্তাৰ ভিত্তিত আমি আপোনালোকক এই বাতৰি দেখুৱাইছো প্ৰশ্ন হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমত এতিয়া কি চলিছে 120 বছৰ ধৰি এটা আদিবাসী পৰিয়ালে বসবাস কৰি আহিছিল এই ঠাইত তেওঁলোকৰ ককাক তেওঁলোকৰ দেউতাক বাগানত কৰ্মৰত আছিল আৰু সেই কৰ্মসূত্ৰে তেওঁলোকে এই মাটি টুকুৰাত বসবাস কৰি আহিছিল আৰু এতিয়া নতুন এগৰাকী বাগানৰ মেনেজাৰ আহি এইদৰে বুলডোজাৰ চলাই দিয়া হ'ল আৰু সমগ্ৰ বাগানৰ এলেকাত যিসকল পৰিয়ালে বসবাস কৰি আছে তেওঁলোকক ভাবুকি দি থৈ যোৱা হৈছে এটা এটা নিদৰ্শন উদাহৰণ দেখুৱাই থৈ যোৱা হৈছে যে তাত বসবাস কৰি থকা মানুহবিলাকে আঁতৰি দিব লাগিব অন্যথা এই পৰিণতি ভুগিব লাগিব আৰু এই পৰিয়ালটোক কোনো ধৰণৰ জাননী প্ৰেৰণ কৰা হোৱা নাছিল তেওঁলোকক কোৰ্টৰ নটিচো দেখুওৱা হোৱা নাছিল তেওঁলোকক সময়ো দিয়া নাছিল আৰু তৎক্ষণাত প্ৰশাসনৰ মানুহ আহি এইদৰে ঘৰটো ভাঙি থৈ গুচি গ'ল এতিয়া সেই পৰিয়ালটোত এটা নাজল নাথল অৱস্থা হৈছে তেওঁলোকৰ ঘৰত পঢ়া শুনা কৰা ষ্টুডেণ্ট আছে কেইবাগৰাকীও সদস্য আছে 120 বছৰ ধৰি বসবাস কৰি অহা ঠাই টুকুৰাৰ পৰা তেওঁলোকক উচ্ছেদ কৰি দিয়া হৈছে প্ৰশাসনে এইদৰে কোনো জাননী নিদিয়াকৈ তৎক্ষণাত এটা পৰিয়ালক উচ্ছেদ কৰি দিলে তেওঁলোকৰ ঘৰ ভাঙি তছনছ কৰি দিলে সময় বিচাৰিছিল তেওঁলোকে সময় উঠিয়া নহ'ল কিন্তু সময় ল'লেও সেই পৰিয়ালটো কলৈ যাব কাৰণ তেওঁলোকে যুগ যুগ ধৰি বাগানৰ সেই মাটিত বসবাস কৰি আহিছে তেওঁলোকে বাগানত পৰম্পৰাগতভাৱে কৰ্মৰত আৰু এই বাতৰি কোনো সংবাদ মাধ্যমতো কোনো সামাজিক মাধ্যমতো দেখিবলৈ পোৱা হোৱা নাই আৰু প্ৰথমবাৰৰ বাবে আমি এই বাতৰি আপোনালোকক দেখুৱাইছো চাওক এটা আদিবাসী পৰিয়ালৰ ওপৰত 120 বছৰ ধৰি বসবাস কৰি অহা এটা আদিবাসী পৰিয়ালৰ ওপৰত প্ৰশাসনে কেনেদৰে বুলডোজাৰ চলাইছে আৰু বাগানৰ মাটি মুকলি কৰিছে প্ৰশ্ন হৈছে যে বাগানৰ মাটিত এতিয়া কাৰ চকু পৰিছে শুনক এবাৰ শুনক তেওঁলোকৰ কথোপকথনটো কি হৃদয় বিদাৰক তেওঁলোকৰ কথোপকথন নালুক আসলে বুলি শুনিছো নমস্কাৰ এইটো মোৰে ঘৰ আছিলে আৰু কি ভঙা এনেকুৱা যে হ'ল কি কেনেকৈ হ'ল ভঙাটো কেনেকৈ ভাঙিলে ইয়াত থকা আমাৰ 120 বছৰ হ'ল 120 বছৰ 120 বছৰ হ'ল আচ্ছা আৰু মোৰ মা দেউতা বাগানতে কাম কৰিছিলে আৰু মা দেউতা যেতিয়া ঢুকালে তেতিয়া মোৰ ককাইটো কামটো ল'লে মোৰ নবৌ কামটো ল'লে আৰু তাহাঁতি কাম কৰি আছিলে কাম কৰাৰ পিছত সিহঁতি যেতিয়া বুঢ়া বুঢ়ী হ'ল ৰিটায়াৰ হ'ল তেতিয়া মানে মোৰ বোৱাৰীটো দিলে ভতিজা বোৱাৰীটো কামটো ল'লে ভতিজা ছোৱালীজনীয়ে কামটো ল'লে আমি মেনেজাৰৰ ওচৰত কাম বিচাৰি গ'লে ক'ব দুটা পাৰ্মিট চিট আছে তহঁতি দুটা পাৰ্মিট চিট ল'লি নহয় আৰু তহঁতৰ ইয়াত কাম নাই তহঁতি বাগানত মাটিত বহি থাকিলে আমি নেখেদো নহয় থাক ইয়াতে থাক একো নহয় কি বুলি ক'লে আপোনালোকক নেখেদো বুলি ক'লে নেখেদো বুলি ক'লে আচ্ছা মানে ইয়াতে থাক তহঁতি আমি নেখেদো এইটো ৰঞ্জন চক্ৰৱৰ্তী মেনেজাৰ আছিল সেইজনে কৈছিলে আচ্ছা এইজন আহিলে এইজন আহি পেলাই ক'লে যে বোলে তোমালোকে বাগানৰ মাটি থাকিব নোৱাৰা বাগানৰ মাটি খালী কৰিব লাগে এজন কি নাম
এইটো মনোজ গোহাঁই। এইটো কেতিয়া কৈছে আপোনাক? এইটো আজি কেইবছৰ হ'ল, 2014 চনত কৈছে। মানে এতিয়া পিছৰজন আহি ক'লে কি নাম তেখেতৰ এতিয়া মেনেজাৰ? মনোজ গোহাঁই। অঁ, তাৰপিছত ক'লে আৰু এইটো কি হেৰি আপোনালোকৰ বাগানখন কি পৰে? বাহনী বাগান, বাহনী বাগান, বাহনী চাহ বাগিচা। বাহনী চাহ বাগিচা। এইটো মৰিয়নিতে পৰিব ন? মৰিয়নি সমষ্টি। আচ্ছা, যোৰহাটৰ মৰিয়নি সমষ্টি আছে। অঁ, তাৰপিছত আৰু মই ঘৰ খালী নকৰোঁ বুলি কওঁতে আমাক কেছ দি দিলে। কেছ দিয়াৰ পিছত কেছ চলি আছে আৰু একো কাগজ পত্ৰ পোৱা নাই কেছৰ। অঁ, আচ্ছা। আমি উকিলক সুধিলে কয় উকিলীয়াকে নাই, কেছটো চলি আছে আৰু তাৰপিছত কি হ'ল, ঘপককৈ আহিলে বাছ এখন লৈ পেলাই পুলিচ কেইটামান লৈ আহি ঘৰটো ভাঙি দিলে। একো কাগজ পত্ৰ। যোৱাকালি ভাঙি দিলে। যোৱাকালি মানে কেইটামান বজাত আহিছিলে? প্ৰায় 11:30 বজাত আহিছে। 11:30 বজাত আহি ভাঙি দিছে। আপোনালোকে বস্তু বাহানিবিলাক ক'ত গ'ল? বস্তু বাহানি এতিয়া উলিয়াই দিছে, আধা উলিয়ালে আধা ভাঙি পেলাই আধা বস্তু ভাঙি দিছে। আৰু আপোনালোকৰ ল'ৰা এতিয়া আপোনালোকৰ উপাৰ্জনটো কি আছিলে? উপাৰ্জন আমি আৰু কিবা কিবি কাম চাম কৰোঁ, য'ত ত'ত। মোৰ ল'ৰা এটা থাকে বেংগলোৰত, হাজিৰা চাজিৰা কৰে, এনেকৈ থাকে ন? এতিয়া ল'ৰা ছোৱালীটো চাগে তোমালোক পঢ়ি আছা নেকি? অঁ, পঢ়ি আছে। কালি ক'ত আছিলা তোমালোক হেৰি সময়? কালি মই কলেজত আছিলোঁ, কলেজৰ পৰা আহি পিনে। কলেজত পঢ়ি আছা? অঁ, কোন ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছোঁ। আহি পিনে চাইছোঁ ঘৰ গোটেই ভাঙি দিছে, ফেঞ্চিং লগাই দিছে, ঘৰ সোমাব দিয়া নাই। এতিয়া মই কলেজ গৈ আছোঁ, কলেজ কি হ'ব নাজানো, ঘৰ দুৱাৰ নাই, ক'ত যাম। আৰু বাকী আপোনালোকে এতিয়াতো কেনেকৈ ধৰণে ছোৱালীজনীও পঢ়ি আছে? কিবা কাগজ দিছিলে আপোনাক? দিয়া নাই, আমি সময় বিচাৰিছোঁ, সময়ো দিয়া নাই। এসপ্তাহ কাগজ কোৰ্টৰ পৰা যিখন আনিছে সেইখন দেখুৱাব লাগে, সেইখনো নেদেখায়। সেইখনো নেদেখুৱায়? একো কাগজে দেখুওৱা নাই, কৈছে ঘৰ ভাঙিলে বুলি কৈছে। সুপ্ৰিম এজনক সুধিছোঁ, কৈছে এইটো সুপ্ৰিম কোৰ্টৰ পৰা আহিছে, সেইটো তোমালোকে চাব দৰকাৰ নাই। এইটো কাগজটো নাই দিয়া, মানে কাগজ দিয়া নাই, চাবৰ দৰকাৰ নাই। তাৰপিছত মই এজনক ক'লোঁ যে এইটোতো হেমন্ত বিশ্ব শৰ্মাই কৈছে যে বগানৰ মানুহ মাটি পাট্টা দিম বুলিহে তেনেকৈ ঘোষণা কৰি আছে সভা সমিতিয়ে। সি কৈছে ইয়াত হেমন্ত বিশ্ব শৰ্মা মাটি নহয়, এইটো বগানৰ মাটি বগানে জানিব, এইটো হেমন্ত বিশ্ব শৰ্মা ইয়াত কোনো কাম নাই, ইয়াত হেমন্ত বিশ্ব শৰ্মাৰ কথা নহ'ব এনেকুৱা। হিমন্ত বিশ্ব শৰ্মাৰ কোনো কাম নাই বুলি কৈছে? আচ্ছা, হয় নেকি? আৰু এতিয়া আপোনালোকে কি বিচাৰে আপোনালোকৰ ফালৰ পৰা? এতিয়াতো ল'ৰা ছোৱালী আপোনালোকৰ পৰিয়ালটো দেখিছোঁ, আপোনালোকৰতো নিৰাশ্ৰয় হৈছে, এতিয়া ক'ত থাকিব ইমান ৰ'দ বা বৰষুণত? কালিতো ফেঞ্চিংখন দি থৈছে, ফেঞ্চিংখন আমি ল'ৰা ছোৱালী মিলি ভাঙিম আৰু ভাঙি পিনি ইয়াতে ঘৰ বনাম যেনে তেনেকৈ। আপোনালোকে কি বিচাৰে? মৰিলেও দিলেও আমি এইডোখৰ মাটি এৰি নাযাওঁ, আমি ইয়াতে। কাৰণ আপোনালোকৰ কিমান হৈছে? 120 বছৰৰ পৰা আছে? 120 বছৰ হৈছে এইটো মাটি। আমাৰ ককা দেউতা ইয়াত বাস কৰিছে। মোৰ দেউতাৰ জন্ম ইয়াত। আপোনালোকে কি বিচাৰে? এতিয়া মই বিচাৰিছোঁ ৰাইজে এইটো আমাক সহায় কৰক, ৰাইজে আহক আমাৰ ওচৰলৈ, সহায় কৰক আমাক। জল সংগঠনলৈ কৈছোঁ, আৰু আমাৰ কি মুখ্যমন্ত্ৰীক কৈছোঁ হাতযোৰ কৰি আপুনি এইটো তদন্ত কৰক, মোৰ ঘৰটো কেনেকৈ ভাঙিছে। মই 120 বছৰ থকা মানুহটো এতিয়া ক'ত যাম? মইতো বাংলাদেশৰ পৰা অহা নাই, মই কোনো পাকিস্তানৰ পৰা অহা মানুহ নহয়, মইতো ইয়াৰে মানুহ হয় না, মোৰ ইয়াতে জন্ম। মই ইয়াৰ পৰা ক'তো নাযাওঁ আৰু মৰিলেও ইয়াতে মৰিম, জিলেও ইয়াতে জিম আৰু। আমাৰ একো মাটি বাৰী নাই, আমাৰ ক'তো যাবও নোৱাৰোঁ। আৰু বেছি যদি মেনেজাৰে দিগদাৰি দি থাকে তেতিয়াহ'লে টেফাৰ দিন আনিম, গোটেইকেইটা খাম আৰু ইয়াতে মৰি যাম। শুনিবলৈ পালোঁ আৰু বেলেগ গোটেই চবকে দিছে, এইফালে চবৰ প্ৰথমে যে ভাঙিছে আৰু এতিয়া আপোনালোকে বিচাৰিছে আপোনালোকে আকৌ ইয়াতে যাতে লাগে। আমাক কালিয়ে মাৰি দিয়ক বুলি কৈছোঁ, ঘৰৰ ভিতৰতে আছিলোঁ, আমাৰ পিছফালতে দৰ্জা ভাঙি সোমাইছে আৰু আমাক ওলাইছে। এতিয়া খাবলৈ বস্তু নাই আৰু নাহিবলৈও নাই চাগে, চব চেছ কৰি দিলে। মুখ্যমন্ত্ৰী মহোদয়, আমি 130 বছৰৰ পৰা ইয়াতে বসবাস কৰি থকা, আমাক এতিয়া ঘৰ দুৱাৰ চব ভাঙি মেলি উলিয়াই দিছে, আমি ক'ত যাম? মাননীয় মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাওঁ যে আমাক ইয়াত থাকিব দিয়ক। আৰু আমি ইয়াত প্ৰায় আমাৰ ককা দেউতাৰ ইয়াত জন্ম প্ৰায় 130 বছৰ হ'ল, আৰু আমাৰ ইয়াত আমাৰ বাগানতো কাম আছিলে, আমাৰ পাৰ্মানেণ্ট চিট দুটা আছিলে, আমাৰ এই চিটটো এতিয়ালৈকে বৰ্তমান কাম চলি আছে, কাম কৰি আছে মানুহে। আৰু আমাৰ এতিয়া উপায় নাই, আমাৰ ঘৰ চব ভাঙি শেষ হৈ গ'ল। গতিকে আপুনি
আমাক অলপ চিন্তা কৰক আৰু আমাক জীয়াই থাকিবলৈ সুবিধা কৰি দিয়ক আমি জীয়াই থাকিম এইটো সুবিধা কৰি দিয়ক এইটো আপোনাৰ ওপৰতে আমাৰ লাজ আৰু ভৰসা আপোনালোক আছিলে বুলি শুনিছো সদস্যই এইদৰে পৰিয়ালটোৰ সৈতে কথা বাৰ্তা পাতিছিল আৰু এই কথা বাৰ্তাত আপোনালোকে উপলব্ধি কৰিব পাৰিছে যে কি এক দুৰ্দশাৰ কি এক পৰিস্থিতিৰ সন্মুখীন হৈছে সেই পৰিয়ালটো আৰু কেনেকৈ প্ৰবঞ্চনাৰে এই পৰিয়ালটোক উচ্ছেদ কৰি পেলোৱা হ'ল প্ৰথমতে তেওঁলোকক এগৰাকী মেনেজাৰে উচ্ছেদ নকৰো বুলি কৈছিল আৰু পাছত মনোজ গোহাঁই নামৰ এগৰাকী মেনেজাৰ আহি তেওঁলোকৰ ঘৰ এইদৰে ভাঙি পেলালে আৰু যেতিয়া তেওঁৰ জীয়ৰী কলেজত আছিল দুই এগৰাকী সদস্য ঘৰৰ ভিতৰতে আছিল তেতিয়াই তৎক্ষণাৎ প্ৰশাসনৰ মানুহ আহি পুলিচৰ মানুহ আহি এইদৰে ঘৰটো ভাঙি থৈ যোৱাৰ কথা তেওঁলোকে অৱগত কৰিছে আৰু তেওঁলোকৰ আধা বস্তু উলিয়াবলৈ সময় দিয়া হ'ল প্ৰশাসনে নিজে উলিয়াই দিছে আৰু আধা বস্তু ভাঙি পেলোৱাৰ কথা তেওঁলোকে উল্লেখ কৰিছে কোনো সংবাদ মাধ্যমত এই বাতৰি এতিয়ালৈকে পৰিবেশন হোৱা নাই 120 বছৰ ধৰি বসবাস কৰি থকা ৰাজ্যৰ আদিবাসী মানুহৰ এই অৱস্থা এতিয়া মৰিয়নি বাহনী চাহ বাগিচাত তাৰ সমষ্টিৰ বিধায়ক এগৰাকী আদিবাসী জনগোষ্ঠীৰ ৰূপজ্যোতি কুৰ্মীৰ বিভিন্ন দাম্ভিকতা আমি দেখিছো বিধানসভাৰ মজিয়াত তেওঁৰ দাম্ভিকতা তেওঁৰ বক্তব্য শুনিছো সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কেনেদৰে বক্তব্য ৰাখে সেয়া অসমৰ মানুহে জানে তেওঁ কাৰোবাক ঘুচিয়াই দাঁত ভাঙি দিম নাক ভাঙি দিম এনে ধৰণৰ কথাও তেওঁ কয় কিন্তু এটা আদিবাসী পৰিয়ালৰ এই দুৰ্দশাৰ সময়ত তেওঁ ক'ত আছে এই আদিবাসী লোকসকলক ৰক্ষণাবেক্ষণ কোনে দিব তেওঁলোকক মাতৃপত্তা দিয়াৰ কথা কৈ আহিছে বিভিন্ন সময়ত চৰকাৰে কিন্তু মাতৃপত্তা দিয়াৰ কথা কলৈ গ'ল তেওঁলোকৰ মাটিৰ পত্তা নাই বাগানৰ মাটিত বাগানৰ মাটিত ঘৰ বনাই আছে বাগানত কাম কৰে পৰম্পৰাগতভাৱে তেওঁলোক বাগানৰ শ্ৰমিক আৰু সেই সূত্ৰে তেওঁলোকক বাগানৰ মাটিতে তেওঁলোকক ৰখা হয় গতিকে এই পৰিয়ালটোক যেতিয়া উচ্ছেদ কৰি দিয়া হৈছে পৰিয়ালটো কলৈ যাব যেতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তেওঁলোকক মাতৃপত্তা দিয়াৰ কথা উল্লেখ কৰিছে তেতিয়া বাগানৰ মানুহৰ পৰা প্ৰশাসনৰ ফালৰ পৰা কোৱা হৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ মাটি নহয় এয়া বাগানৰ মাটি গতিকে ইয়াত তোমালোকে থাকিব নোৱাৰা এই ধৰণে তেওঁলোকক গুণ্ডাগিৰি চলাই তেওঁলোকৰ ওপৰত গুণ্ডাগিৰি চলাই প্ৰশাসনৰ বুলডোজাৰ লগাই ঘৰ ভাঙি তছনছ কৰি দিয়া হ'ল তাৰ পাছতো এতিয়ালৈকে কোনো ধৰণৰ সহায় সহযোগ আগবঢ়োৱা নাই পৰিয়ালটোৰ প্ৰতি আমি আহ্বান জনাইছো আদিবাসী ছাত্ৰ সংগঠন বা অন্যান্য যিসকল সমাজকৰ্মী আছে তেওঁলোকে পৰিয়ালটোৰ কাষলৈ যাব আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ ওপৰত প্ৰশাসনে কি ব্যৱস্থা লয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চকু তেওঁলোকৰ ওপৰত পৰে নে নপৰে সেয়াও লক্ষণীয় হ'ব এই 120 বছৰ ধৰি বসবাস কৰি থকা আদিবাসী পৰিয়ালটো ৰক্ষা পৰে নে নপৰে বা তাত সেই একেটা ঠাইতে অন্যান্য যিসকল লোক বসবাস কৰি আছে তেওঁলোকৰ ওপৰতো প্ৰশাসনৰ বুলডোজাৰ চলিব নেকি সেই কথাও লক্ষণীয় হ'ব কিন্তু 120 বছৰ ধৰি য'ত তেওঁলোকৰ ককা আজু ককাৰ তাত বসবাস কৰিছিল তেওঁৰ পিতৃৰ জন্ম হৈছিল বুলি জনাইছে আৰু সেই মানুহক সেই পৰিয়ালটোক উচ্ছেদ কৰি দিয়াৰ পাছত তেওঁলোক আশ্ৰয়হীন হৈ পৰিছে তেওঁলোকৰ যাবলৈ কোনো ঠাই নোহোৱা হৈ পৰিছে আৰু এই কথাটো এতিয়ালৈকে অনুভৱ কৰিব পৰা নাই প্ৰশাসনৰ লোকে আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে হয়তো এই মুহূৰ্তলৈকে এই খবৰ লাভ কৰা নাই গতিকে আমি ৰূপজ্যোতি কুৰ্মীৰো দৃষ্টি আকৰ্ষণ কৰিছো যে আপোনাৰ সমষ্টিত চলিছে এতিয়া প্ৰশাসনৰ এইদৰে বুলডোজাৰ আৰু আদিবাসী জনগোষ্ঠীৰ ওপৰত এইবাৰ প্ৰশাসনৰ বুলডোজাৰ চলিছে পৰিয়ালটো 120 বছৰ ধৰি বসবাস কৰি থকা এটা পৰিয়ালৰ ওপৰত প্ৰশাসনৰ বুলডোজাৰ চলিছে আৰু এইদৰে তেওঁলোকক হাৰাশাস্তি কৰি থাকিলে তেওঁলোকে চৰম পন্থা লোৱাৰ কথাও দুখেৰে অৱগত কৰিছে আৰু হাতজোৰ কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক তেওঁলোক সহায়ৰ ভিক্ষা মাগিছে এয়া হৈছে এতিয়া আদিবাসী জনসাধাৰণৰ দুৰ্দশা এয়াই নেকি এইফালে আহোম মানুহ উচ্ছেদ হৈছে লখিমপুৰত এইফালে গোৱালপাৰা ধুবুৰী এইফালে লখিমপুৰ গুৱাহাটী কেতিয়াবা শিলহাপুৰ কেতিয়াবা আনচান সকলোতে এতিয়া উচ্ছেদৰ যেন এক উৎসৱ চলিছে চাৰিওফালে এক অৰাজকময় পৰিস্থিতি এয়া জানি বুজি নমাই দিয়া হৈছে নে এই মাটিবিলাকৰ ওপৰত কাৰোবাৰ চকু পৰিছে সেয়া কিন্তু এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈ উঠিছে আৰু এই বাগানৰ লোকসকলক হঠাৎ উচ্ছেদ কৰি দিয়াৰ আঁৰৰ ৰহস্য কি এই বাগানৰ মাটি কোনোবাই হস্তগত কৰিব বিচাৰিছে নেকি সেই প্ৰশ্নসমূহ অৱগত হৈছে কাৰণ মাটি আমি কেনেদৰে ক্ৰয় বিক্ৰয় হয় মাটি কেনেদৰে মন্ত্ৰী আমোলা বিষয়া মানুহে হস্তগত কৰে মাটি কেনেকৈ বৃহৎ বনিয়াক গতাই দিয়া হয় সেই দৃশ্য অসমৰ মানুহে দেখি আছে গতিকে এনেদৰে যেতিয়া হঠাৎ প্ৰশাসনৰ বুলডোজাৰ চলে তেতিয়া সেই মাটি কোনোবাই হস্তগত কৰিব বিচাৰিছে নেকি সেই প্ৰশ্ন নিশ্চিতভাৱে উত্থাপন হ'ব কালিৰ পৰহিৰ পৰা এটা বিতৰ্ক ইতিমধ্যে উচ্ছেদক লৈ হৈ আছে লখিমপুৰত
যি উচ্ছেদ চলোৱা হ'ল, যি অমানৱীয়, যি দানৱীয় আচৰণ দেখুওৱা হ'ল প্ৰশাসনৰ ফালৰ পৰা, তাৰ পাছতে ৰাজ্যজুৰি উচ্ছেদক লৈ নতুন বিতৰ্ক হৈছে। আৰু কালিৰ দিনটোতে ৰূপজ্যোতি কৰ্মী সমষ্টিত বাঁহবাৰী বাহনী চাহ বাগিচাত এই উচ্ছেদ চলাৰ পাছত এতিয়া নতুনকৈ এই দৃশ্য আমি দেখিবলৈ পাইছোঁ। কালিৰ দিনটোতে হৈ যোৱাৰ পাছতো কিন্তু কোনো সামাজিক মাধ্যম, কোনো সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ পোৱা নাই। আৰু আমাৰ যোগেদি, আমাৰ দ্বাৰাই প্ৰথম এই বাতৰি প্ৰকাশ হৈছে আৰু অসমৰ মানুহে দেখিবলৈ পাইছে যে কেনেকৈ গোটেই অসমত এক অৰাজকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু প্ৰশাসনৰ হাতোৰাৰ পৰা, বুলডোজাৰৰ হাতোৰাৰ পৰা এতিয়া বাচি যোৱা নাই কিন্তু আদিবাসী জনসাধাৰণো। মাটিৰ দালাল বিৰোধী অভিযানৰ আচল উদ্দেশ্য ফাদিল। দালালক জেল দি মাটি সম্পত্তি ক্ৰয় মন্ত্ৰী বিধায়কৰ। দালালৰ ভূমি ক্ৰয় কৰি হোটেল নিৰ্মাণ জয়ন্ত মল্ল বৰুৱাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জবাব দিব কেতিয়া? ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছিল মাটিৰ দালালৰ বিৰুদ্ধে অভিযান। দালাল দেখিলেই গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাকো মই মন্ত্ৰী হৈ থাকোঁতে মই নিজৰ কাম সিহঁতক দি কৰাইছোঁ। পাব্লিকলৈ নহয়গৈ কামটো, কাৰোবাক ধৰিব লাগে। তো এতিয়া যেতিয়া মিছন বসুন্ধৰা চলিব, তাতে দালাল, য'ত দালাল যায় মই কিন্তু এৰেষ্ট কৰাই দিম। চক্ৰ বিষয়ক নিৰ্দেশ দিছিল গামোচা পিন্ধাই বিদায় দিয়ক মাটিৰ দালালক। গামোচা দি দালালকেইটাক বিদায় দিয়া প্ৰথম। আৰু মই থপিয়াব লাগিলে বেয়া হ'ব। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল তোমালোক চাৰ্কুল অফিচাৰ কালি পৰহি DC হ'বা। যদি পাব্লিক তোমালোকৰ ওচৰত নাহে, দালাল তোমালোকৰ ওচৰত আহে, তেতিয়াহ'লে আমি এখন দালালৰ সাম্ৰাজ্যক প্ৰিজাইড কৰি থকা টাইপ হোৱা নাই জানো? মই আজি তোমালোকক মাতি কিয় নিছোঁ? দিছ ইজ মষ্ট পেইনফুল এক্সপিৰিয়েঞ্চ অফ মাইন এজ এ মিনিষ্টাৰ। 2001 পৰা মই মন্ত্ৰী থাকিলোঁ, চব জেগাতে ৰিফৰ্ম হ'ল, কিন্তু আমাৰ চাৰ্কুল অফিচবিলাকত দালালবিলাকৰ যিটো প্ৰাদুৰ্ভাৱ বুলি কয় সেইটো বাঢ়ি গৈ আছে। এতিয়া সাধাৰণ মানুহে ভাবি ল'লে যে এইটো যোৱা নিয়মটোৱে দালালৰ থ্ৰু দি যোৱা। আৰু কালি অফিচ কেইটাত গৈয়ে গামোচা দি দালাল কেইটাক বিদায় দিয়া প্ৰথম। দালালমুক্ত অসম গঢ়িবলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যজুৰি মাটিৰ দালালক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছিল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ পাই আৰক্ষীয়ে আৰম্ভ কৰিছিল অভিযান। আৰক্ষীয়ে নিশাটোৰ ভিতৰতে শ মাটিৰ দালালক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল। সেই সময়ত আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দালালৰ জৰিয়তে গোলাঘাটৰ চাহ বাগিচা ক্ৰয় কৰাৰ তথ্য পোহৰলৈ আহিছিল। কিন্তু কাৰ্যকালৰ প্ৰথম ভাগতে আৰম্ভ কৰা মাটিৰ দালাল বিৰোধী অভিযানৰ আচল ৰহস্য ফাদিল হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শাসনৰ শেষৰ ভাগত। জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাৰ এই টুইটটোলৈ মন কৰক। অতনু ভূঞাই সদৰি কৰিছে এটা বিশেষ খবৰ। ৰামেশ্বৰ তালুকদাৰৰ নামত গুৱাহাটীৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী আৰু বৃন্দাবন গাৰ্ডেনৰ স্বত্বাধিকাৰী ৰামেশ্বৰ তালুকদাৰক চানমাৰী আৰক্ষীয়ে মাটিৰ দালাল বিৰোধী অভিযানৰ সময়ত গ্ৰেপ্তাৰ কৰিছে। 2021 চনৰ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হৈছিল ৰামেশ্বৰ তালুকদাৰ। মাটিৰ দালালিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ৰামেশ্বৰ তালুকদাৰ। বৃন্দাবন গাৰ্ডেনকে ধৰি বহু ভূমিৰ গৰাকী ৰামেশ্বৰ তালুকদাৰ। এইবাৰ মন কৰক এই বিশেষ ভূমি নথিলৈ। মাটিৰ দালালিৰ অভিযোগত 2021 চনত গ্ৰেপ্তাৰ হোৱা ৰামেশ্বৰ তালুকদাৰ আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ মাজত হোৱা ভূমি ক্ৰয় বিক্ৰয়ৰ এই নথিত স্পষ্ট ভাষাৰে উল্লেখ কৰা হৈছে যে 2017 চনৰ 8 নৱেম্বৰত নলিন চন্দ্ৰ বৰগোহাঁই আৰু পুণ্য বৰগোহাঁইৰ পৰা গণেশগুৰিৰ 2 কঠা 18 লেচা ভূমি ক্ৰয় কৰিছিল ৰামেশ্বৰ তালুকদাৰে। তাৰ পাছত 2021 চনৰ 21 ছেপ্টেম্বৰত মাটিৰ দালালিৰ অভিযোগত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল ৰামেশ্বৰ তালুকদাৰক। আৰু 2023 চনৰ 26 মাৰ্চত ৰামেশ্বৰ তালুকদাৰৰ পৰা গণেশগুৰিৰ এই কোটি টকীয়া ভূমি ক্ৰয় কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই। সেই ভূমিতে মন্ত্ৰী পত্নীয়ে এতিয়া নিৰ্মাণ কৰি আছে 3 তাৰকাযুক্ত হোটেল। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰয়াত পিতৃৰ নামেৰে, যাৰ নাম দিয়া হৈছে কৈলাশ ৰেচিডেন্সি। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই কাণ্ডৰ পাছতেই প্ৰশ্ন উঠিছে, দালালক ভীতিগ্ৰস্ত কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই চলাইছিল নেকি অভিযান? দালালৰ হাতত থকা ভূমি হস্তগত কৰাই আছিল নেকি আচল উদ্দেশ্য? মাটিৰ দালালিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৰামেশ্বৰ তালুকদাৰৰ পৰা গুৱাহাটীৰ মাজমজিয়া জয়ন্ত মল্ল বৰুৱাই ভূমি ক্ৰয় কৰি সেই কথাকেই যেন স্পষ্ট কৰি দিছে। জয়ন্ত মল্ল বৰুৱাৰ ভূমি ক্ৰয় অভিযানৰ নতুন তথ্য ফাদিল হোৱাৰ পাছত স্বাভাৱিকতেই প্ৰশ্ন উঠিব, ঘনিষ্ঠ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সম্পত্তিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জবাবদিহি হ'ব কেতিয়া? নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।
এতিয়া চাওক বাগানীয়া মানুহঘৰ কেনেকৈ তেওঁলোকে উচ্ছেদ কৰিলে আৰু সেইখিনি আছিলে সকলোকে কি কব আৰু মানে ভাষাই নাইকিয়া বহুত বেয়া লগা মানে পৰিস্থিতি হৈছে এতিয়া অসমত তেওঁলোকে কি কৰিবলৈ বিচাৰিছে নাজানো কিন্তু মানুহখিনি যদি ইয়াৰ পিছতো মানে তেওঁলোকৰ নিজৰ বিবেকবোধ নিদিয়ে বা নিজে এইবিলাক বিবেচনা নকৰে তেন্তে হলে কি পৰিস্থিতি হ'ব আপোনালোকে নিজে চাই লওক গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰি মোৰ ভিডিঅটো ইমানতে সামৰণি মাৰিছো বাই বাই